ওম শান্তি 21 আগষ্ট 2020 সাকাৰ মুৰলী বাবাই কৈছে মৰমৰ সন্তানসকল জ্ঞানক বুদ্ধিত ধাৰণ কৰি পৰস্পৰ মিলি ক্লাছ লোৱা নিজৰ আৰু আনৰ কল্যাণ কৰি সঁচা উপাৰ্জন কৰি থাকা প্ৰশ্ন তোমালোক সন্তানসকলৰ কোনটো অহংকাৰ কেতিয়াও আহিব নালাগে উত্তৰ কোনো সন্তানৰ অহংকাৰ আহে যে এই সৰু সৰু কন্যাসকলে আমাক কি বুজাব জ্যেষ্ঠ ভগ্নী গুচি গ'লে অভিমান কৰি শ্ৰেণীলৈ অহাটো ভংগ কৰি দিয়ে এয়া হৈছে মায়াৰ বিঘন বাবাই কয় সন্তানসকল তোমালোকে শুনাওতাৰ শিক্ষক শিক্ষয়িত্ৰী নাম ৰূপক নাচাই পিতাৰ স্মৃতিত থাকি মুৰলী শুনা অহংকাৰ নকৰিবা ওম শান্তি পিতাই বহি সন্তানসকলক বুজায় এতিয়া যেহেতু পিতা বুলি কোৱা হয় তেন্তে ইমানবোৰ সন্তানৰ এজন শৰীৰধাৰী পিতাটো হ'ব নোৱাৰে এয়া হৈছে আত্মিক পিতা এওঁৰ অনেক সন্তান আছে সন্তানসকলৰ বাবে এই টেপ মুৰলী আদি সামগ্ৰী আছে সন্তানসকলে জানে যে আমি এতিয়া সংগম যুগত বহি আছো পুৰুষোত্তম হ'বৰ বাবে এইটো আনন্দৰ কথা পিতাইহে পুৰুষোত্তম কৰি তোলে এই লক্ষ্মী নাৰায়ণ পুৰুষোত্তম নহয় জানো এইখন সৃষ্টিতে উত্তম পুৰুষ মধ্যম আৰু কনিষ্ঠ থাকে আদিত থাকে উত্তম মধ্যম আৰু অন্তত হৈছে কনিষ্ঠ সকলো বস্তুৱে প্ৰথমে নতুন উত্তম তাৰ পাছত মধ্যম তাৰ পাছত কনিষ্ঠ অৰ্থাৎ পুৰণি হৈ যায় সৃষ্টিৰ ক্ষেত্ৰতো এনেকুৱাই তেন্তে যিবোৰ কথাত মনুষ্য সংশয় জন্মে তাৰ ওপৰত তোমালোকে বুজাব লাগে বেছিভাগ ক্ষেত্ৰত ব্ৰহ্মা কাৰণে কয় যে এওঁ কিয় বহুৱাইছে গতিকে তেওঁলোকক বৃক্ষৰ চিত্ৰ ওচৰলৈ আনিব লাগে বেছিভাগ ক্ষেত্ৰত ব্ৰহ্মা কাৰণে কয় যে এওঁ কিয় বহুৱাইছিল গতিকে তেওঁলোকক বৃক্ষৰ চিত্ৰ ওচৰলৈ আনিব লাগে চোৱা তলতো তপস্যা কৰি আছে আৰু ওপৰতো একেবাৰে অন্তত বহুত জন্ম অন্তৰ্জন্মত থিয় হৈ আছে পিতাই কয় মই এওঁ শৰীৰত প্ৰৱেশ কৰোঁ এই কথাবোৰ বুজোৱাজন বৰ বুদ্ধিয়ক হ'ব লাগে এজনো যদি বুদ্ধিহীন ওলায় তেতিয়া সকলো বিকে নাম বদনাম হৈ যায় সম্পূৰ্ণকৈ বুজাব নাজানে যদিও সম্পূৰ্ণভাৱে উত্তীৰ্ণ শেষতে হয়গৈ এই সময়ত 16 কলা সম্পন্ন কোনো হ'ব নোৱাৰে কিন্তু বুজোৱাত কৰ্ম অনুসাৰী নিশ্চয় হয় পৰম পিতা পৰমাত্মা প্ৰতি যদি স্নেহ নাই তেন্তে অপ্ৰীতিকৰ বুদ্ধি নহল জানো ইয়াৰ ওপৰত তোমালোকে বুজাব পাৰা যে যিসকল প্ৰেত বুদ্ধি আছে তেওঁলোক বিজয়ী হ'ব আৰু যিসকল অপ্ৰীতিকৰ বুদ্ধি তেওঁলোকৰ বিনাশ হৈ যায় ইয়াক লৈও কোনো মনুষ্য বিতুষ্ট হৈ যায় তেতিয়া কিবা নহয় কিবা অপবাদ জাপি দিয়ে হাই কাজিয়া কৰাত পলম নকৰে কোনোবাই কিয়নো কৰিব পাৰে কেতিয়াবা চিত্তবোৰত জুই লগাবলৈও পলম নকৰে বাবাই ৰায়ো দিয়ে যে চিত্তবোৰ বীমা কৰোৱাই লোৱা সন্তানসকলৰ অৱস্থাও পিতাই জানে ক্ৰিমিনেল আই ওপৰতো পিতাই নিতৌ বুজাই থাকে লিখে যে বাবা আপুনি যি ক্ৰিমিনেল আই অৰ্থাৎ কুদৃষ্টিৰ ওপৰত বুজাইছে এয়া একেবাৰে ঠিক কৈছে এই জগতখন তমোপ্ৰধান হয় নহয় জানো দিন প্ৰতিদিন তমোপ্ৰধান হৈ গৈ থাকে তেওঁলোকতো ভাবে যে কলিযুগ এতিয়াও শিশু হৈয়ে আছে একেবাৰে অজ্ঞাত নিদ্ৰাত শুই আছে কেতিয়াবা কৈও যে এতিয়া মহাভাৰতৰ যুদ্ধৰ সময় হয় তেন্তে ভগৱান নিশ্চয় কিবা ৰূপত থাকিব ৰূপটো নেদেখুৱাই তেওঁ নিশ্চয় কাৰোবাৰ শৰীৰত প্ৰৱেশ কৰিব লাগিব ভাগ্যশালী ৰথ বুলি গায়ন কৰা হয়
ৰথটো আত্মাৰ নিজৰ হ'ব নহয় জানো? তাত আহি প্ৰৱেশ কৰিব। সেইখনক অৰ্থাৎ ব্ৰহ্মাতনক ভাগ্যশালী ৰথ বুলি কোৱা হয়। বাকী তেওঁ জন্ম নলয়। কোনে নলয়? শিৱ বাবাই। তেওঁ ব্ৰহ্মাতনত অৱতৰিত হয়। এওঁৰে কাষত বহি জ্ঞান দিয়ে। কিমান ভালদৰে বুজোৱা হয়। ভগৱানে কেনেদৰে আহি আমাক তেওঁৰ সন্তান বনাইছে সেইবিলাক কথাও বাবাই একদম সম্পূৰ্ণকৈ ক্লিয়াৰকৈ বুজাই আছে। ত্ৰিমূৰ্তি চিত্ৰও আছে। ত্ৰিমূৰ্তিটো ব্ৰহ্মা বিষ্ণু শংকৰক কোৱা হ'ব। নিশ্চয় তেওঁলোকে কিবা কৰি গৈছে, যাৰ কাৰণে আকৌ ৰাস্তা ঘৰৰ নামো ত্ৰিমূৰ্তি ৰাখিছে। যেনেকৈ এইটো ৰাস্তাক সুভাষ মাৰ্গ নাম দিছে। সুভাষ বসুৰ বুৰঞ্জীটো সকলোৱে জানে। তেওঁলোকৰ মৃত্যুৰ পাছত বুৰঞ্জী লিখে, আকৌ সেয়া লিখি ডাঙৰ কৰি দিয়ে, বহুত বঢ়াই লিখে। যেনেকৈ গুৰু নানকৰ কিতাপ কিমান ডাঙৰ আকাৰত ৰচিছে। ইমান তেওঁতো লিখা নাই, জ্ঞানৰ সলনি ভক্তিৰ কথা বহি লিখিছে। এই চিত্ৰ আদিটো বুজাবৰ বাবে তৈয়াৰ কৰা হয়। এইটো জানে যে এই দুই চকুৰে যি কিছু দেখিবলৈ পোৱা যায়, এই সকলোবোৰ ভস্ম হৈ যাব। বাকী আত্মাটো ইয়াত থাকিব নোৱাৰে, নিশ্চয় ঘৰলৈ গুচি যাব। এনেকুৱা কথাবোৰ সকলোৰে বুদ্ধিত জানো ধাৰণা হয়? যদি ধাৰণা হয় তেন্তে ক্লাছ কিয় নলয়? 7-8 বছৰতো এনেকুৱা কোনো তৈয়াৰ নহয় যিয়ে ক্লাছ ল'ব পাৰে। বহুত ঠাইত এনেকৈও লয়ও। তথাপিও বুজি পায় যে মাতাসকলৰ পদ উচ্চ হয়। চিত্ৰটো বহুত আছে। আকৌ মুৰুলি ধাৰণ কৰি তাৰ ওপৰত কিছু বুজায়। এয়াতো যিকোনো লোকে কৰিব পাৰে, বহুত সহজ হয়। আকৌ নাজানো কিয় ব্ৰাহ্মণী বিচাৰে। ব্ৰাহ্মণী কৰবালৈ গ'লে তেতিয়া অভিমান কৰি ঘৰতে বহি যায়। ক্লাছলৈ নাহে, পৰস্পৰ মতান্তৰ হৈ যায়। মুৰুলিটো যিকোনো এজনে বহি শুনাব পাৰে নহয় জানো? ক'ব যে আহৰি নাই। এয়াতো নিজৰ কল্যাণ কৰিব লাগে আৰু আনৰো। এয়াতো নিজৰো কল্যাণ কৰিব লাগে আৰু আনৰো কল্যাণ কৰিব লাগে। বহুত উচ্চ উপাৰ্জন হয়। সঁচা উপাৰ্জন কৰাব লাগে যাতে মনুষ্য জীৱন হীৰাৰ দৰে হৈ যায়। স্বৰ্গলৈ সকলোৱে যাব নহয়, তাত সদায় সুখী হৈ থাকে। এনেকুৱা নহয় যে প্ৰজা আয়ু কম হয়, নহয়, প্ৰজাৰো আয়ু বেছি হয়। সেইখন হয়েই অমৰ লোক। বাকী পদবী কম বেছি হয়। গতিকে যিকোনো বিষয়ৰ ওপৰত ক্লাছ কৰিব পাৰে। এনেকৈ কিয় কয় যে ভাল ব্ৰাহ্মণী লাগে? নিজৰ মাজতে লগ লাগি ক্লাছ ল'ব পাৰা। অজুহাত দেখুৱাব নালাগে। কোনোৰ অহংকাৰ আহি যায়। এই সৰু সৰু কন্যাসকলে কি বুজাব? মায়া বিঘনো বহুত আহে, বুদ্ধিত ধাৰণি নহয়। বাবাইতো নিতৌ বুজাই থাকে। শিৱ বাবাটো টপিকৰ কোনো বিশেষ বিষয়বস্তুৰ ওপৰত নুবুজাব নহয় জানো? তেওঁতো সাগৰ হয়। টপিকটো ঢৌ উঠি থাকে। কেতিয়াবা সন্তানসকলক বুজায়, কেতিয়াবা বাহিৰৰ সকলৰ বাবে বুজায়। মুৰুলিটো সকলোৱে পায়। শব্দ নাজানিলে তেন্তে শিকিব লাগে। নিজৰ উন্নতিৰ কাৰণে পুৰুষাৰ্থ কৰিব লাগে। নিজৰো আৰু আনৰো কল্যাণ কৰিব লাগে। এই ব্ৰহ্মা বাবাও শুনাব পাৰে নহয় জানো? কিন্তু সন্তানসকলৰ বুদ্ধিও শিৱ বাবাৰ ফালে থাকে। সেইকাৰণে কয় সদায় বুজিবা শিৱ বাবাই শুনায়। শিৱ বাবাকে স্মৰণ কৰা। শিৱ বাবাৰ পৰম ধামৰ পৰা আহিছে, মুৰলী শুনাই আছে। এইটো ভাবি আমি মুৰলী শুনিব লাগে। এইটো ব্ৰহ্মাটো পৰম ধামৰ পৰা আহি নুশুনায়। বুজিবা শিৱ বাবা এইটো শৰীৰত আহি আমাক মুৰলী শুনাই আছে। বুদ্ধিত এইটো স্মৃতি থাকিব লাগে। যথাযথৰে এইটো বুদ্ধিত থাকিলে তেতিয়াও স্মৃতি যাত্ৰাত থাকিবা নহয় জানো?
কিন্তু ইয়াত বহি থাকিলেও বহুতৰে বুদ্ধি যোগ ইফালে সিফালে গুচি যায়। ইয়াত তোমালোকে যাত তাত ভালকৈ থাকিব পাৰা, কিন্তু ইয়াত বহি থাকিলেও নহ'লেতো গাঁও স্মৃতিলৈ আহিব, ঘৰ সংসাৰ স্মৃতিলৈ আহিব। বুদ্ধিত এইটো স্মৃতি থাকিব লাগে যে শিৱ বাবাই আমাক এই শৰীৰত বহি পঢ়াই আছে। মই শিৱ বাবাৰ স্মৃতিত মুৰলি শুনি আছিলোঁ, আকৌ বুদ্ধিও ক'লৈ গুচি গ'ল। এনেকৈ বহুতৰে বুদ্ধিও গুচি যায়। ইয়াত তোমালোকে যাত তাত ভালদৰে থাকিব পাৰা, বুজি পোৱা যে শিৱ বাবা পৰম ধামৰ পৰা আহিছে। বাহিৰত গাঁৱত আদিত থাকিলে এইটো বিচাৰ নাথাকে। কোনোৱে বুজে শিৱ বাবাৰ মুৰলি এই কাণেৰে শুনি আছোঁ, তেতিয়া শুনাওতাজনৰ নাম ৰূপ স্মৃতিলৈ নাহে। এই গোটেই জ্ঞান আন্তৰিক হয়। ভিতৰি খিয়াল থাকিব লাগে যে শিৱ বাবাৰ মুৰলি আমি শুনো। এনেকুৱা নহয় আমুক ভগ্নীয়ে শুনাই আছে, শিৱ বাবাৰ মুৰলি শুনি আছোঁ, এয়াও স্মৃতিত থকাৰ যুক্তি হয়। এনেকুৱা নহয় ইমান সময় আমি মুৰলি শুনো স্মৃতিত থাকোঁ, নহয়। বাবাই কয় বহুতৰে বুদ্ধি ক'ত বাহিৰলৈ গুচি যায়। খেতি বাৰী আদি স্মৃতিলৈ আহি থাকিব। বুদ্ধিযোগ ক'তো বাহিৰত গৈ থাকিব নালাগে। শিৱ বাবাক স্মৰণ কৰিবলৈ জানো কিবা কষ্ট হয়, কিন্তু মায়ে স্মৰণ কৰিবলৈ নিদিয়ে। গোটেই সময় শিৱ বাবাৰ স্মৃতিত থাকিব নোৱাৰে। অন্য খেয়াল আহি যায়, পুৰুষাৰ্থ ক্ৰম অনুসাৰী হয়, নহয় জানো। জ্ঞান যোগ দেৱী গুণ এই সকলোবোৰ নিজৰ মাজত চাব লাগে। মোৰ কোনো অৱগুণটো নাই, মায়া বশৱতী হৈ কোনো বিকৰ্মটো নকৰোঁ। কোনো বহুত লোভীয়া হৈ যায়, লোভৰ ভূত আছে। গতিকে মায়া এনেকৈ প্ৰৱেশ কৰে যে ভোক লাগিছে কৰি থাকে, খাওঁ পেটে কিবা বিচাৰি থাকে। কাৰোবাৰ খোৱাৰ প্ৰতি বহুত আসক্তি থাকে। খোৱা বোৱাও বহুত নিয়ম অনুসৰি হ'ব লাগে। অনেক সন্তান আছে, এতিয়া অনেক সন্তান হ'বলগীয়া আছে। কিমান ব্ৰাহ্মণী হ'ব। সন্তান সকলোকো কওঁ, তোমালোক ব্ৰাহ্মণ হৈ বহা। মাতাসকলক আগত ৰখা হয়। শিৱ শক্তি ভাৰত মাতাসকলৰ জয়। পিতাই কয় নিজক আত্মা বুলি বুজি আৰু পিতাক স্মৰণ কৰা। স্বৰ্দৰ্শন চক্ৰ ঘূৰাই থাকা। স্বৰ্দৰ্শন চক্ৰধাৰী তোমালোক ব্ৰাহ্মণসকল হোৱা। এই কথাবোৰ নতুন কোনোবা আহিলে বুজিব নোৱাৰিব। তোমালোক হৈছে সৰ্বোত্তম ব্ৰহ্মা মুখ বংশাৱলী, ব্ৰাহ্মণ কুলভূষণ, স্বৰ্দৰ্শন চক্ৰধাৰী। নতুন কোনোবাই শুনিলে তেতিয়া ক'ব স্বৰ্দৰ্শন চক্ৰটো বিষ্ণুৰ আছে। এওঁলোকে আকৌ এই সকলোকে কৈ থাকে, মানি নল'ব। সেইকাৰণে নতুন সকলক সভাত এলাও নকৰে। কোনো আকৌ বিতুষ্ট হৈ যায়, কি মই বুদ্ধিহীন নেকি যে আহিবলৈ নিদিয়ে। কিয়নো অন্য সৎসংগতো যিকোনো লোকেই যাব পাৰে। এই ঈশ্বৰীয় জ্ঞান বুদ্ধিত ধাৰণ নহ'লে বিতুষ্ট হৈ যায়। চিত্ৰসমূহৰো তত্ত্বাৱধান ল'বলগীয়া হয়। এইখন আখৰি সৃষ্টিত নিজৰ দৈৱী ৰাজধানী স্থাপন কৰিব লাগে। যেনেকৈ যীশুছ খ্ৰীষ্টে নিজৰ ধৰ্ম প্ৰতিষ্ঠা কৰিবলৈ আহিল। এজন পিতাই দেৱী ৰাজধানী স্থাপন কৰে। ইয়াত হিংসাৰ কোনো কথা নাই। তোমালোকে কাম কটাৰী আৰু স্থূল হিংসা কোনোৱেইটো কৰিব নোৱাৰা। গায়নো কৰে, ঈশ্বৰে মলিন কাপোৰ পৰিষ্কাৰ কৰে। মনুষ্যটো একেবাৰে ঘোৰ অন্ধকাৰত আছে। পিতা আহি ঘোৰ অন্ধকাৰৰ পৰা অতি প্ৰকাশিত কৰি তোলে। তথাপিও কোনোৱে বাবা বুলি কৈ আকৌ মুখ ঘূৰাই দিয়ে, পঢ়া এৰি দিয়ে। ভগৱানে বিশ্বৰ মালিক কৰি তুলিবলৈ পঢ়ায়। এনেকুৱা পঢ়াক এৰি দিলে তেন্তে তেওঁলোকক মহামূৰ্খ বুলি কোৱা হয়। কিন্তু জবৰদস্ত এয়াতো নিজৰো কল্যাণ কৰিব লাগে আৰু আনৰো
মূল্যৱান খাজানা পোৱা যায়। এনেকুৱা পিতাক জানো কেতিয়াবা এৰি দিয়া উচিত? এটা গীতা আছে, আপুনি মৰম কৰক বা খেদি পঠাওক। এটা গীতো আছে, আপুনি মৰম কৰক বা খেদি পঠাওক, মই আপোনাৰ দুৱাৰ কেতিয়াও এৰি নাযাওঁ। পিতা আহিছে বেহদৰ বাদশ্বাহী দিবলৈ, এৰি দিয়াটো কথাই নাই। হয়, ভাল লক্ষণ ধাৰণ কৰিব লাগে। স্ত্ৰীসকলেও ৰিপৰ্ট লিখে, এও মোক বহুত বিৰক্ত কৰে। আজিকালি লোকসকলৰ বহুত বেয়া, বহুত সাৱধানে থাকিব লাগে। ভাইসকলে ভনীসকলৰ বহুত তত্ত্বাৱধান ল'ব লাগে। আমি আত্মাসকলে যিকোনো পৰিস্থিতিতেই পিতাৰ পৰা উত্তৰাধিকাৰ নিশ্চয় ল'ব লাগে। পিতাক ত্যাগ কৰিলে উত্তৰাধিকাৰ শেষ হৈ যায়। নিশ্চয় বুদ্ধি হ'লে বিজয়ন্তী, সংশয় বুদ্ধি হ'লে বিনশন্তী হয়। তেতিয়া পথ কম হৈ যায়। জ্ঞান কেৱল এজন জ্ঞান সাগৰ পিতাইহে দিব পাৰে। জ্ঞান কেৱল এজন জ্ঞান সাগৰ পিতাইহে দিব পাৰে। বাকী সকলো হৈছে ভক্তি। লাগিলে কোনোবাই নিজক যিমানেই জ্ঞানী বুলি নাভাবক, কিন্তু পিতাই কয় সকলোৰে ওচৰত শাস্ত্ৰ আৰু ভক্তি জ্ঞান আছে। সত্য জ্ঞান কাক কোৱা হয় এয়াও মনুষ্যই নাজানে। ভাল বাৰু, অতি মৰমৰ কল্প পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদা স্নেহপূৰ্ণ স্মৰণ আৰু গুড মৰ্ণিং। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ, ধ্যান ৰাখিব লাগে যে মুৰলী শুনাৰ সময়ত বুদ্ধিযোগ বাহিৰত ঘূৰিটো নুফুৰে। সদায় এইটো স্মৃতিত থাকিব লাগে যে শিৱ বাবাৰ মহাবাক্য শুনি আছোঁ। এয়াও স্মৃতিৰ যাত্ৰা হয়। 2 নম্বৰত কৈছে, নিজে নিজক চাব লাগে যে মোৰ জ্ঞান, যোগ আৰু দৈবী গুণ আছেনে? লালসাৰ ভোটটো নাই? মায়াৰ বশৱৰ্তী হৈ কোনো বিকৰমটো কৰা নাই? বৰদান, দিব্য বুদ্ধি লিফ্টৰ দ্বাৰা তিনিও লোক পৰিভ্ৰমণ কৰোঁতা সহযোগী হোৱা। বিস্তাৰত কৈছে, সংগম যুগত সকলো সন্তানে দিব্য বুদ্ধি লিফ্ট লাভ কৰে। এই আচৰি লিফ্টৰ দ্বাৰা তিনিও লোকৰে য'তে বিচাৰে ত'তে যাব পাৰে। কেৱল স্মৃতি ছুইচ অন কৰা আৰু ছেকেণ্ডত উপস্থিত হৈ যাবাগৈ আৰু যিমান সময় যি লোকৰ অনুভৱ কৰিব বিচাৰা সিমান সময় তাত স্থিত হৈ থাকিব পাৰা। এই লিফ্টক ব্যৱহাৰ কৰিবৰ বাবে অমৃত বেলাৰ সাৱধান হৈ স্মৃতি ছুইচ যথাযথ ৰীতিৰে ছেট কৰা। অথৰিটি হৈ এই লিফ্টক কাৰ্যত ব্যৱহাৰ কৰা, তেতিয়া সহযোগী হৈ যাবা। পৰিশ্ৰম সমাপ্ত হৈ যাব। শ্লোগান, মনক সদায় আনন্দত ৰাখা, এয়াই জীৱন যাপনৰ কলা। ওম শান্তি।